ফাইনেলি বন্ধুসকল আজি দিনটোতে ভাৰত চৰকাৰ ফালৰ পৰা পিএম কিষাণৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল পিএম কিষাণৰ বেনিফিচিয়াৰী আছে, তো বন্ধুসকল আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি আহিবলগীয়া 20 নম্বৰ কিস্তি টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, কেতিয়া আপোনাৰ চৰকাৰে সেই টকাটো প্ৰদান কৰিব। তো বৰ্তমান চৰকাৰ ফালৰ পৰা সেই ডেটটো ঘোষণা কৰা হৈছে, যোনটো তাৰিখত আপোনালোকে 20 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ কৰিব। তো কৃষকসকলে আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে, তো সেইসকল লোকে আপোনালোকে কেতিয়া সেই টকাটো লাভ কৰিব। তো বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা সেই তাৰিখটো ঘোষণা কৰা হৈছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম কোনটো তাৰিখত আপোনালোকে সেই টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো আপোনালোক কোনটো তাৰিখত সেই টকাটো লাভ কৰিব। তো তাৰ আগতে বন্ধুসকল আপোনালোকক মই কেইটামান কথা জনাই দিওঁ, যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা কৃষকসকলৰ কাৰণে বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে 20 নম্বৰ কিস্তি টকা পোৱাৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এই কামকেইটা নকৰে কিন্তু আপোনালোকে সেই টকাটো লাভ নকৰিব। নতুন পুৰণা সকলো লোকে এই কামটো কৰিব লাগিব। তো যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা বিগ আপডেট আহিছে, তো আপোনালোকে কৃষি পঞ্জীয়ন কৰিবই লাগিব। তো আপুনি যদি এতিয়ালৈকে কৃষি পঞ্জীয়ন কৰা নাই, তো আপোনালোকে অতি সোনকালে আপোনালোকে কৃষি পঞ্জীয়ন কৰি লওক। তো বন্ধুসকল আপোনালোকে কৃষি পঞ্জীয়ন কৰিব হ'লে তো আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে অফলাইন কৰিব বিচাৰে, তো আপোনালোকৰ যোনটো কৃষি কাৰ্যালয় আছে, তো তাৰ পৰা বন্ধুসকল আপোনালোকে অফলাইন আপোনালোকে কৃষি পঞ্জীয়ন কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। নতুন পুৰণা সকলো লোকে আপোনালোকে এই টকাটো লাভ কৰিব হ'লে আপোনালোকে পঞ্জীয়ন কৰিব লাগিব। আৰু যিসকলে পঞ্জীয়ন নকৰিব, তো সেইসকলে কিন্তু আপোনালোকে এইবাৰ পিএম কিষাণৰ টকা আপোনালোকে লাভ নকৰিব। তো যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা খবৰ আহিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই দিওঁ, যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা যোনটো নেকি ডেট ঘোষণা কৰা হৈছে, তো আপোনালোকে এইবাৰ যোনটো নেকি পাবলগীয়া 20 নম্বৰ কিস্তি টকাটো আপোনালোকে জুলাই মাহৰ 25 তাৰিখে আপোনালোকে লাভ কৰিব। তো বৰ্তমান ভাৰত চৰকাৰ ফালৰ পৰা এইটো খবৰ আহিছে যে যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে, তো সেইসকল লোকে আপোনালোকে জুলাই মাহৰ 25 তাৰিখে আপোনালোকে লাভ কৰিব। তো নতুন পুৰণা সকলো লোকে আপোনালোকে এই 25 তাৰিখে আপোনালোকে সেই টকাটো দিয়া হ'ব। তো বন্ধুসকল এইটোৱে বৰ্তমান পিএম কিষাণৰ ওপৰত ভাৰত চৰকাৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰ বা ইনফৰ্মেশ্যন আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।